তুমি জীৱনত কেনে প্ৰেম দেখিছা মই নাজানো, কিমান প্ৰেম পাইছা মই নাজানো, কিন্তু মই প্ৰেমেৰে ৰঙা কৰি দিব পাৰোঁ তোমাৰ গালৰ পৰা সেৱা। 12 জুন দৰ্শকৰ মাজলৈ আহি আছে অসমীয়া ছবি চুপাচুপি। আপোনাৰ সেই চুপাচুপি ৱেব ছিৰিজখনৰ কথা মনত আছেনে? দৰ্শকৰ মাজলৈ পুনৰ উভতি আহিব দীপক, ৰূপ, চাণক্য, উৰ্মিলা আৰু জয়ন্ত চালফা আদিৰ চৰিত্ৰসমূহ। নতুন চিন্তা আৰু অধিক আকৰ্ষণীয় ৰূপত এইবাৰ বিগ স্ক্ৰীণত আহি আছে সবাতোকৈ চৰ্চিত পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ চুপাচুপি। এইবাৰ চিনেমা হলত দৰ্শকে আমোদ ল'ব পাৰিব প্ৰণৱ ভৰালীৰ পৰিচালনাৰে DJ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত এই ছবিখন। এয়া গণেশগুৰিৰ বিহুমঞ্চত টীম চুপাচুপি। জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ মুখতো চুপাচুপিৰেই কথা। 12 জুনত আকৌ এখন অসমীয়া চিনেমা অসমৰ ছবিগৃহলৈ আহি আছে চুপাচুপি। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, বৰষাৰাণী বিষয়া, জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু, দীপলিনা, সংগীত শিল্পী দিগন্ত ভাৰতীৰ মুখে মুখে চুপাচুপিৰেই কথা। এখন অসমীয়া খুব সুন্দৰ ছবি আহি আছে চুপাচুপি, আৰু অতি সোনকালে আহি আছে। আপোনালোকৰ সহযোগ কামনা কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। চুপাচুপি এখন ধুনীয়া ছবি আহি আছে ৰাইজৰ মাজলৈ অতি সোনকালে অসম লাইভৰ প্ৰযোজনাত। সকলোৱে চাওক, ছবিখন আহিব, হলত গৈ পেলাই চাব। অসমীয়া চিনেমাক আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব। এখন নতুন অসমীয়া ছবি আমাৰ মাজলৈ আহি আছে, ময়ো কাম কৰিছোঁ তাত সংগীতৰ, চুপাচুপি বুলি। চুপাচুপি হললৈ আহক আৰু আটাই দৰ্শক শ্ৰোতাই চুপাচুপিক আদৰি লওক। অসম লাইভ 24ৰ চিন্তা সদায় ব্যতিক্ৰমী। চুপাচুপি যিখন ৱেব ছিৰিজ আপোনালোক সকলোৱে আদৰি লৈছিলে, সেই ছবিখন এইবাৰ ছবিৰ আকাৰত ছবিগৃহলৈ আহি আছে। জুন মাহত আহি আছে ছবিগৃহলৈ চুপাচুপি। আপোনালোক সকলোৰে মৰম আৰু সঁহাৰি কামনা কৰিলোঁ। গুৱাহাটীৰ গীতানগৰৰ বিহুমঞ্চৰ পৰাই অসম লাইভৰ অধ্যক্ষ নৃপেন দাসৰ প্ৰচাৰ আৰম্ভ চুপাচুপিক লৈ। আমাৰ দুজন ইয়াত চিনেমা জগতৰ লগত জড়িত ব্যক্তিক লগ পাইছোঁ। এটা খালি আমি ঘোষণা কৰিছোঁ, অসম লাইভ 24 খুব এখন বিগ বাজেটৰ চিনেমা চুপাচুপি খুব সোনকালে আমি ৰিলিজ দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ জনাব। এইখন এখন ব্যতিক্ৰমী চিনেমা। জুবিনে কৈ গৈছিল যে অসমীয়া ছবি জগতটো জীয়াই ৰাখিব লাগিব, গতিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। কিয় ব্যতিক্ৰম হ'ব এইবাৰৰ চুপাচুপি? কি চৰিত্ৰত ছবিখনত দেখা পাব যশস্বী পৰিচালক ৰাজেশ ভূঞাক? চুপাচুপিখন ভাল হ'ব। প্ৰণৱ ভৰালীৰ স্ক্ৰিপ্ট, তেওঁৰে পৰিচালনা, আৰু মই ভাবোঁ ৰাইজে যিখন ৱেব ছিৰিজ আছিলে যথেষ্ট ভাল পাইছিলে, আঁকোৱাই লৈছিলে। ময়ো চাই খুব ভাল পাইছিলোঁ, সকলোৱে ভাল কাম কৰিছিলে, আৰু আশা কৰোঁ যে ছবিখনে ৰাইজে যিখিনি এণ্টাৰটেইনমেণ্ট দিব লাগে সেইখিনি দিব, আৰু ভাল হ'ব, ৰাইজে আঁকোৱাই ল'ব। গুৱাহাটীৰ বেলতলাস্থিত মেট্ৰিক্স মল চিনেমা হলত ছবিখন চাই কিবা খুঁটিনাটি ৰৈ গৈছে নেকি, সেই সকলো দিশ পৰ্যবেক্ষণ কৰে পৰিচালক প্ৰণৱ ভৰালী আৰু ছবিখনত অভিনয় কৰা অভিনেতা কমল লোচনে। কিয় দৰ্শকে পূৰ্বতকৈ অনন্য সোৱাদ পাব ছবি চুপাচুপিত? 2024 ওলাইছিলে চুপাচুপি, আপোনালোকে দেখিবলৈ পাইছিলে ইউটিউবত। কিন্তু আমি যে জেললৈ গৈছিলোঁ, জেলৰ পৰানো কেনেকৈ ওলালোঁ, গোটেইখিনি আপোনালোকে চাবলৈ পাব কেৱল 12 জুন তাৰিখে, 12 জুন এইটো বছৰৰে আপোনালোকে চাব। গীতানগৰৰ বিহুৰ বাকৰিত ৰাইজৰ মাজত এনেদৰে দেখা গ'ল ছবিখনক লৈ ৰাইজৰ মাজত হোৱা উৎসাহ। এতিয়া ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছে 12 জুন তাৰিখলৈ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।